অত্যাধিক মূল্যবৃদ্ধি আৰু অৰ্থনৈতিক মন্দাৱস্থাই সমগ্ৰ অসমবাসী ৰাইজক কুঙা কৰি থকাৰ অৱস্থাত এই অসম্পূৰ্ণ ৰাষ্ট্ৰীয় ঘাইপথ আৰু অত্যাধিক হাৰত যি টুল কৰ সংগ্ৰহ কৰিছে অসম চৰকাৰে বা ভাৰত চৰকাৰে এই বিষয়টো আচলতে আজিৰ দিনটোত অসমবাসী ৰাইজক ত্ৰাসী মধুসূদন দেখুৱাইছে। আমি 2015 চনত ৰহাৰ টুলগেট সম্পূৰ্ণৰূপে বন্ধ কৰি দিছিলোঁ আৰু বঙাইগাঁও টুলগেট আমি বন্ধ কৰি দিছিলোঁ। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিছিলোঁ যে টুলগেটসমূহৰ সন্ত্ৰাস আৰু টুলগেটৰ কৰ ৰোধ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দি যেতিয়া অসম চৰকাৰে শাসনলৈ আহিছিলে, ইয়াৰ পাছত কিন্তু টুল গেটবিলাকৰ সন্ত্ৰাস ক্ৰমান্বয়ে বৃদ্ধি পাই আহিছে। আমি দেখিছোঁ যে প্ৰতি বছৰ এপ্ৰিল মাহত অত্যাধিক টুল কৰ বৃদ্ধি কৰা হৈছে আৰু অসম্পূৰ্ণ পথ। মই আপোনালোকক এটা তথ্য দিবলৈ বিচাৰিছোঁ যে 2015 চনৰ 27 আগষ্টত লালমোহন পাণ্ডে নামৰ ব্যক্তিগৰাকীয়ে নেশ্যনেল হাইৱে 53 ৰায়পুৰৰ পৰা ডাৰ্ক নামৰ ঠাইলৈ 26 কিলোমিটাৰ ঘাইপথ মেৰামতি নকৰাকৈ জৰাজীৰ্ণ পথছোৱাত বৃহৎ পৰিমাণৰ টুলকৰ সংগ্ৰহৰ বিৰোধিতাৰে স্থানীয় আদালতত এখন PIL ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল কৰিছিলে আৰু পাছলৈ সেই গোচৰ আবেদনৰ ভিত্তিত সুপ্ৰিম কোৰ্টৰ ন্যায়াধীশ TS ঠাকুৰ আৰু কেৰিয়ান জোচেফৰ দুজনীয়া বিচাৰপীঠে পথটোৰ তদন্তৰ বাবে এগৰাকী প্ৰাক্তন জিলা ন্যায়াধীশৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰি দিছিল আৰু সেই সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে ভাৰত চৰকাৰ আৰু নেশ্যনেল হাইৱে অথৰিটিক কঠোৰভাৱে কৈছিল যে বেয়া পথ অৰ্থাৎ অসম্পূৰ্ণ পথ আৰু টুলকৰ দুয়োটা ৰাইজে ভুগিব নোৱাৰিব। অৰ্থাৎ যদি পথৰ দুৰৱস্থা হয়, যিটো আমাৰ এতিয়া অসমৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ বা অন্যান্য ৰাষ্ট্ৰীয় ঘাইপথবিলাকত আমি দেখিছোঁ, যদি পথৰ অসম্পূৰ্ণ পথত চলাচল আৰু টুলকৰ এই দুয়োটা কেতিয়াও ৰাইজে ভুগিব নোৱাৰিব বুলি সুপ্ৰিম কোৰ্টে 2015 চনৰ 27 আগষ্টত কৈছিল। অৰ্থাৎ বেয়া ৰাস্তাৰে কোনো কাৰণত টুলকৰ সংগ্ৰহ কৰিব নোৱাৰিব। এই কথাটো সুপ্ৰিম কোৰ্টে সকীয়াই দিয়াৰ পাছতো আমি দেখিছোঁ অসমৰ প্ৰতিখন টুল গেটত কিন্তু ব্যাপক হাৰত পথ নিৰ্মাণ কৰা নাই। আজি উজনি অসমলৈ যদি যায় আপুনি সাংঘাতিক ধৰণে পথৰ দুৰৱস্থা আৰু গাইডলাইন অনুসৰি কোনো ডিভাইডাৰত গছপুলি ৰুই ইফালৰ পৰা সিফালে আচলতে এখন গাড়ী লাইটৰ পোহৰে ইফালে অহা বিপৰীত দিশৰ পৰা আহি থকা গাড়ীখনৰ চালকক ডিষ্টাৰ্ব কৰিব নোৱাৰিব। তাৰ কাৰণে ডিভাইডাৰত গছপুলি সম্পূৰ্ণ হ'ব লাগিব। ইয়াৰ অসমৰ ক'তো সেই ব্যৱস্থা সম্পূৰ্ণ হোৱা নাই। আমি দেখিছোঁ ড্ৰাইভাৰ্ছৰ কাৰণে ৰেষ্ট ৰুমৰ ব্যৱস্থা কৰিব লাগিব। গাড়ী যদি বাটত তেল শেষ হয় বা গাড়ী যদি বেয়া হয়, তেতিয়াহ'লে সেই টোলগেটৰ টোল ফ্ৰী নম্বৰত ফোন কৰাৰ লগে লগে সেই টোলগেট কৰ্তৃপক্ষই সেই সুবিধাখিনি দিব লাগিব। সেই ধৰণৰ কোনো ব্যৱস্থা নাই, নলা নৰ্দমাৰ ব্যৱস্থা নাই। অসম্পূৰ্ণ পথত যি ধৰণে এতিয়া সন্ত্ৰাসিতৰ ওপৰত বৰ্ধিত টোল সংগ্ৰহ কৰিছে, এই কথাটো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু দ্বিতীয় কথাটো আমি দেখিছোঁ যে টোলগেটবিলাকত গুণ্ডা কৰ সংগ্ৰহ কৰা হয়। বিশেষকৈ ৰহাৰ টোলগেটৰ ক্ষেত্ৰত বাৰে বাৰে অভিযোগ উত্থাপিত হৈছে। অসমৰ এগৰাকী প্ৰভাৱশালী মন্ত্ৰী, তেখেতৰ ভাতৃয়ে সেই গোটেই টোল কৰ সংগ্ৰহ কৰে। সকলোৱে জানে কোন এইগৰাকী অসমৰ কেবিনেট মন্ত্ৰী। আৰু আমি জানো যে টোলগেটবিলাকত গৰু চিণ্ডিকেট, কয়লা চিণ্ডিকেট, ছুপাৰী চিণ্ডিকেট এইবিলাকৰ অবৈধ টুল কৰ মানে অবৈধ চিণ্ডিকেটৰ ধন সংগ্ৰহ কৰিবৰ কাৰণে টোলগেটসমূহ ব্যৱহাৰ কৰা হৈছে। এই গোটেই কথা বতৰাবিলাক আমি বাৰে বাৰে কৈ আহিছোঁ। আৰু এনেকুৱা অনা অসমীয়া কিছুমান কোম্পানী বা কোম্পানী অসমৰ হ'লেও এনেকুৱা অনা অসমীয়া কিছুমান মানুহক তাৰ দায়িত্ব দিয়া হৈছে, যিবিলাক মানুহে আচলতে সাংঘাতিক ধৰণে অসমৰ মানুহক, অসমৰ থলুৱা মানুহক কিন্তু সন্ত্ৰাসৰ সৃষ্টি কৰে, মাৰপিট কৰে। প্ৰতিদিনে এনেকুৱা ভিডিঅ' আহিছে। আৰু টোল কৰৰ ক্ষেত্ৰত অসমবাসী ৰাইজে নাজানে যে ৰাইজে নিৰ্মাণ কৰা যিটো মূল পথ, সেই পথটোত কেতিয়াও টোলগেট বহাব নোৱাৰে। টোলগেটৰ কনচেপ্টটো আহিছিল যে কমাৰ্চিয়েল পাৰ্পজ। আচলতে আমি সকলোৱে জানো যে এটা ৰাস্তা অসমৰ ৰাইজে নিৰ্মাণ কৰে, ৰাইজে সকলোৱে মিলি নিৰ্মাণ কৰে। কালক্ৰমত এখন চৰকাৰে সেই পথটো বহল কৰে, সেই পথটো টু লেন কৰে, তাৰপিছত তাত শিলগুটি দিয়ে বা তাত প্লাষ্টাৰ মানে তাত তেওঁলোকে পকা কৰে বা ঢালাই কৰে। তাৰ পাছত পৰ্যায়ক্ৰমে সেই ৰাস্তাটো 4 লেন 6 লেন কৰে। এনেকৈ আচলতে ৰাইজে নিৰ্মাণ কৰা পথটোত তেওঁলোকে টোলগেট বহাব নোৱাৰে। যদি টোলগেট বহাব লাগে, হয় সাধাৰণ ৰাইজৰ কাৰণে এটা বিকল্প পথ নিৰ্মাণ কৰি দিব লাগিব, অন্যথা টোলগেট লগাবৰ কাৰণে তেওঁলোকে বিকল্প পথ এটা নিৰ্মাণ কৰি ল'ব লাগিব। কিন্তু এতিয়া অসমৰ ক'তোৱে সাধাৰণ মানুহৰ কাৰণে পথ নাই। ধৰি লওক মই এগৰাকী দুখীয়া ব্যক্তি, মই সোনকালে বা অতি সোনকালে যে গন্তব্যস্থান পাব লাগিব তাৰ কোনো নিৰ্ধাৰিত মোৰ কথা নাই, তেনেকুৱা মোৰ সময় নিৰ্ধাৰিত কোনো কাৰ্যসূচী নাই। আৰু মই
টোল কৰ দিব নোৱাৰোঁ, মই এজন দুখীয়া মানুহ, তেনে ক্ষেত্ৰত মই লাহে লাহে যাবলৈ হ'লেও মোৰ কাৰণে সেই পথ ক'ত, সাধাৰণ যিটো পথ ক'ত, যিটো পথত মই টোল কৰ বহন কৰিব নোৱাৰোঁ কিন্তু মই ৰাইজে নিৰ্মাণ কৰা পথটোৱে যাব খোজোঁ, তেনে ক্ষেত্ৰত তেনেকুৱা কোনো বিকল্প পথ নাই। এটাই মাত্ৰ পথ নিৰ্মাণ কৰি দিয়া হৈছে, কৃষকজনো তাত ব্যাপক টোল কৰ দি যাব লাগিব, মধ্যবিত্ত ব্যক্তিজনো যাব লাগিব, ব্যৱসায়ীজনো যাব, চিণ্ডিকেটৰ গাড়ীও যাব। এয়া সম্পূৰ্ণ NH হাইৱে অথৰিটিৰ সম্পূৰ্ণ নিয়ম বহিৰ্ভূত, এয়া কেন্দ্ৰীয় চৰকাৰৰ পথ পৰিবহণ বিভাগৰ নিয়ম বহিৰ্ভূত। আৰু আটাইতকৈ ইণ্টাৰেষ্টিং কথাটো হৈছে যে আমি সকলোৱে জানো যে NH ফ্ৰী ৰুলছ 2008 5 ডিচেম্বৰ 2008 গেজেট নটিফিকেশ্যনত যিটো জাননীৰ 8 উইদিন ব্ৰেকেট 2 NH ফ্ৰী ৰুলছ 2008 মতে 60 কিলোমিটাৰ ভিতৰত কোনো কাৰণত দুখন টোল গেট বা টোল প্লাজা হ'ব নোৱাৰে। বিগত 2022 চনৰ 22 মাৰ্চ তাৰিখে আমি যদি চাওঁ যে লোকসভাত কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই কৈছিল যে ভাৰতত বহুত টোল গেট 189 টোল গেট 60 কিলোমিটাৰ ভিতৰত অবৈধভাৱে চলি আছে। কোনে কৈছিল? পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই লোকসভাৰ মজিয়াত, সদনৰ মজিয়াত কৈছিল 2022 চনৰ 22 মাৰ্চ তাৰিখে যে ভাৰতবৰ্ষত 189খন টোল গেট নিয়ম বহিৰ্ভূতভাৱে, কি নিয়ম বহিৰ্ভূত? NH ফ্ৰী ৰুলছ 2008 গেজেট নটিফিকেশ্যনৰ 8 উইদিন ব্ৰেকেট 2 NH ফ্ৰী ৰুলছ 2008 মতে 60 কিলোমিটাৰ ভিতৰত দুখন টোল গেট হ'ব নোৱাৰে। এই কথাটো কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰী ডাঙৰীয়াই লোকসভাৰ মজিয়াত কৈছিলে। আৰু তাৰে ভিতৰত তেওঁ কৈছিলে যে তাৰে ভিতৰত 4খন অসমৰ অবৈধ টোল গেট আছে। সেই 189 টোল গেটৰ ভিতৰত 4খন অসমৰ আছে। 3 মাহৰ ভিতৰত এই আটাইবোৰ বন্ধ কৰি দিয়া হ'ব বুলি তেওঁ ঘোষণা কৰিছিল 2022 চনত। এতিয়া 2022 চনৰ মাৰ্চ মাহৰ পৰা 3 মাহ কেনেকুৱা, কিমান 3 মাহ উকলি গ'ল, কিন্তু সেই 4খন টোল গেটৰ ভিতৰত আছিল নাজিৰাঘাটৰ পৰা মদনপুৰ টোল গেট, দূৰত্ব 59 কিলোমিটাৰ, অৰ্থাৎ 60 কিলোমিটাৰতকৈ কম, অবৈধ। দাহালপাৰৰ পৰা পাটগাঁও টোল গেট, দূৰত্ব 54 কিলোমিটাৰ, 54 কিলোমিটাৰ, অৰ্থাৎ 60 কিলোমিটাৰতকৈ কম। তৃতীয়খন টোল গেট অবৈধ মিকিৰাতিৰ পৰা ৰহা, দূৰত্ব 53 কিলোমিটাৰ, অৰ্থাৎ 53 কিলোমিটাৰ, অৰ্থাৎ 60 কিলোমিটাৰতকৈ কম। আৰু চতুৰ্থখন অবৈধ টোল গেট গালিয়াৰ পৰা দাহালপুৰ, দূৰত্ব 46 কিলোমিটাৰ, অৰ্থাৎ এই 4খন অবৈধ টোল গেট অসমত চলি আছে। আৰু 3 মাহৰ ভিতৰত বন্ধ কৰি দিম বুলি কোৱাৰ পাছতো কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীৰ নিৰ্দেশনাকো অসম চৰকাৰ বা কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব প্ৰদান নকৰি অবৈধভাৱে ৰাইজৰ ওপৰত এনেকৈ মাধমাৰ সুদাই অতি বেয়া পথত, কোনো ধৰণৰ নীতি নিয়ম নোহোৱাকৈ অসম্পূৰ্ণ পথত এনেকৈ টোল কৰ সংগ্ৰহ কৰি আছে। আৰু এই টোল কৰৰ কোনো বিকল্প পথ নোহোৱাকৈ সংগ্ৰহ কৰি আছে আৰু সাংঘাতিক ধৰণে সন্ত্ৰাস চলাই গুণ্ডা পাৰ্টিটিক দাদাগিৰিক দি প্ৰতি সময়তে মানুহ হাৰাশাস্তি কৰা হৈছে। গতিকে এই টোল গেটৰ বিৰুদ্ধে আমাৰ ধাৰাবাহিক আন্দোলন অব্যাহত আছে। 2015 চনত যেনেকৈ আমি টোল গেট বন্ধ কৰি দিছিলোঁ, আৰু অনতি বিলম্বে যদি চৰকাৰে এই অবৈধ টোল গেটৰ ওপৰত ব্যৱস্থা নলয়, টোল কৰ যদি হ্ৰাস নকৰে, টোল গেট যদি বন্ধ নকৰে আৰু নিৰ্মাণ সম্পূৰ্ণ নোহোৱালৈকে সেই পথত যদি টোল গেট বন্ধ নকৰে, তেতিয়াহ'লে আমি ব্যাপক আন্দোলন গঢ়ি তুলিম। এই কথাটো আমি স্পষ্টভাৱে অসম চৰকাৰ, কেন্দ্ৰীয় চৰকাৰক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে জনাই দিব বিচাৰিছোঁ।